আমাৰ যিটো মুখ্য কাৰ্যালয় যিটো আমি প্ৰত্যেক বছৰে সন্তলিতে আমি ইয়াত অনুষ্ঠিত কৰোঁ। তো আজি আমাৰ মুখ্য কাৰ্যালয় আমাৰ দুটা জিলা পৰিষদৰ কাৰণে আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ কাৰণে আমি মুখ্য কাৰ্যালয়টো আমি ইয়াত সন্তলি বজাৰতে আমি ইয়াত শুভাৰম্ভ কৰিলোঁ। আমাৰ কথা হৈছে কি যে যিহেতু সন্তলি আমাৰ ৰাজধানী, সন্তলিৰ প্ৰায় ময়ো দুবাৰকৈ বিধায়ক হৈছোঁ। সন্তলি অঞ্চলত কংগ্ৰেছৰ যিটো হাৱা যদি নুঠে ই আৰু চাৰিওফালে বলি যায়। সেইকাৰণে আমাৰ আজি যিটো পৰিৱেশ হৈছে আপোনালোকে চালে আমি কালাতলিৰ পৰা আমি প্ৰায় দীঘলীয়া এটা ৰাস্তা আমি বাইক ৰেলী কৰি আহিছোঁ। হাজাৰ হাজাৰ বাইক কংগ্ৰেছ শ্লোগান দি আমাক ইয়াতে ৱেলকাম কৰি আনিছে, আমাৰ পাৰ্টি সকলোৱে আহিছে। আজি হাৱা উঠিব লাগে, আজি হাৱা উঠি গ'ল। এই হাৱাত আমি কংগ্ৰেছৰ পাৰ্টিসকলে অলপ কষ্ট কৰিব লাগিব, যিহেতু পঞ্চায়ত ইলেকশ্যন আমি বহুত ভোটত আমি জিকি আছো আৰু আমাৰ প্ৰস্তুতি ভাল হৈ আছে। আমাৰ নিৰ্বাচনী কমিটিবিলাক আমি জিলা পৰিষদ ৱাইজ আমাৰ কৰা হৈছে, আমাৰ আঞ্চলিক পঞ্চায়ত পৰ্যায়ত আমাৰ আঞ্চলিক পৰ্যায়ত নিৰ্বাচনী কমিটি কৰা হৈছে। আমাৰ ষ্ট্ৰেটেজি অলৰেডি তৈয়াৰ হৈ গৈছে। আমাৰ এই প্ৰস্তুতি আমি আগৰ পৰাই চলাই আছো। পঞ্চায়ত নিৰ্বাচন আগতে হ'ব লাগিছিলে, এই চৰকাৰখনে পিছুৱাই পঞ্চায়ত নিৰ্বাচন ইমান দিন লগাই দিলে। আমাৰ প্ৰস্তুতি আগৰ পৰাই আছিলে। আমাৰ বুথ কমিটি, আমাৰ ৱাৰ্ড কমিটি, আমাৰ মণ্ডল কমিটি, আমি সকলো মণ্ডল কমিটি, আমাৰ ব্লক কংগ্ৰেছ নতুনকে যদিও হৈছে, আমি ব্লক কংগ্ৰেছ আমাৰ ইতিমধ্যে আমি কমিটি কৰি লৈছো। আমাৰ সকলো কাম সুন্দৰভাৱে আমাৰ নীতি নিয়মৰ মাজত আমাৰ সকলোখিনি আগবাঢ়ি আছে। চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ উন্নয়নৰ ৰাজনীতি কৰিব নাজানে। তেওঁ উন্নয়নৰ ৰাজনীতি কৰক। তেওঁ অসমৰ ৰাইজে যে মুখ্যমন্ত্ৰী বনাইছে, মুৰ্গী টুপিৰ কথা ক'বৰ কাৰণে বনোৱা নাই। তেওঁ হিন্দু মুছলমান কৰিবৰ কাৰণে বনোৱা নাই। তেওঁক অসমৰ ৰাইজে মুখ্যমন্ত্ৰী বনাইছে। তেওঁ অসমৰ যিবিলাক জ্বলন্ত সমস্যা, গৰাখহনীয়া সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, হস্পিটেল বিলাকত ডক্তৰ নাই সেই সমস্যা, বহুত অঞ্চলত আমাৰ এই চৰ চাপৰি অঞ্চলত আমাৰ হস্পিটেল নাই। আজি ৰোগীয়ে হাহাকাৰ। আজি এজন ৰোগী হঠাৎ ৰাতি যদি চলে, তেওঁলোকে হস্পিটেল এখন ওচৰতে যে যাব, তাতে যে ডক্তৰ পাব সেনেকুৱা ব্যৱস্থাটো নাই। নিবনুৱা সমস্যাই জ্বলন্ত ৰূপ লৈছে। আজি তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিল যে চাকৰি দিব, সেইখিনি তেওঁলোকে দিব পৰা নাই। আজি নিবনুৱা সমস্যা ইমান বেছি হৈছে যে আজি অসমৰ লাখ লাখ ল'ৰা ছোৱালী আজি বিভিন্ন ৰাজ্যত গৈ তেওঁলোকে 6,000 7,000 টকাত আজি বিভিন্ন শ্বপিং মল হওক, দোকান হওক বা বিভিন্ন ৰেষ্টুৰেণ্ট হওক, তাতে তেওঁলোকে কাম কৰিব লগা হৈছে। অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংস্থাপন সৃষ্টি কৰিব পৰা নাই। অসমৰ জ্বলন্ত সমস্যা ছয় জনগোষ্ঠী জনজাতিকৰণ, আমাৰ যিবিলাক আজিকালি টিচাৰ্ছ এতিয়াও প্ৰভিঞ্চিয়েলাইজ হোৱা নাই স্কুল, সেইবিলাক সমস্যা। আজি চাফাই কৰ্মীসকল, আজি যি কভিডৰ সময়ত যিবিলাক ব্যক্তিয়ে নিজৰ জীৱনক তুচ্ছত আছিলে, নিজৰ জীৱনক বলিদান দি ত্যাগ কৰি কেনে চাফাই কৰ্মী হৈ হস্পিটেলত কভিডৰ সময়ত কাম কৰিছিলে, সেইসকলক চাকৰি দিম বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছিলে। তেওঁলোকক চাকৰি প্ৰদান কৰিব হোৱা নাই, তেওঁলোকক কোনো সংস্থাপন দিয়া হোৱা নাই। আজি সংস্থাপনৰ অভাৱত আজি আমাৰ ডেকা ডেকা ল'ৰা উগ্ৰপন্থী সংগঠনত যাবলৈ বাধ্য হৈছে। আমাৰ বহু পৰিয়াল আজি তেওঁলোকৰ ঘৰৰ পৰিয়াল পোহপাল দিব নোৱাৰি তেওঁলোকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। GSTৰ ফলত আজি মানুহৰ মাধমাৰ হৈছে। আজি সৰু সৰু ক্ষুদ্ৰ দোকানবিলাক চলা নাই। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাকে চিন্তা কৰিব লাগিছিল। আজি উন্নয়নৰ কথাই ক'ব লাগিছিল, ৰাস্তা ঘাটৰ কথা ক'ব লাগিছিল। চব আহক আমাৰ চমতলী অঞ্চলত, তো আহক চমৰী অঞ্চলত কওক যে মই ইমান ৰাস্তা বনাই দিছো, ইমান দলং বনাই দিছো, তেওঁ সেইবিলাকে কথা ক'ব লাগিছিল। কিয় তেওঁ নাহে? কেইদিনমান আগত বিধানসভা আহিছিল, আহি কেনে কৈছিল যে নগৰপাৰাত জলজনী নদীৰ ওপৰত দলংখন কৰি দিব। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।